নমস্কাৰ এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশ কবাই যোৱা এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো হঠাৎ উপ মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত দেশ কপাই যোৱা সেই খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো কিদৰে ঘটনা সংঘটিত হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো 5 জন লোকৰ মৃত্যু হৈছে উপ মুখ্যমন্ত্ৰী সহ 5 গৰাকী লোকৰ মৃত্যু হৈছে চকুৰ সন্মুখতে জ্বলি ছাই হৈ গৈছে চাৰ্টাৰ বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে চাৰ্টাৰ বিমান মুম্বাইৰ পৰা কলৈ গৈ আছিল উপ মুখ্যমন্ত্ৰী গৰাকী কোনখন চাৰ্টাৰ বিমানত উঠিছিল উপ মুখ্যমন্ত্ৰী গৰাকী এটু জেড আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো কিয়নো ভিটি এছএছকে লিয়াৰজেট 45 ৰে মুম্বাইৰ পৰা ৰাওনা হৈছিল উপ মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰ পাছতে পুৱা 7 বজাত মুম্বাইৰ পৰা পুনেৰ মাৰামতিলৈ গৈছিল উপ মুখ্যমন্ত্ৰী গৰাকী উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ লগত আছিল পিএছঅ এটেন্ডেন্ট আৰু 2 গৰাকী ক্ৰু মেম্বাৰ যাত্ৰাৰ মাজতে সোশ্যাল মিডিয়াটো ব্যস্ত হৈ আছিল অজিত পাৱাৰ পুৱা 8:45 অৱতৰণ কৰিবলৈ লৈছিল বিমানখনে কিন্তু অৱতৰণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিমানখনৰ লগে লগেই মৃত্যুক সাৱটি লৈছে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত এতিয়া চৌদিশে এতিয়া কান্দোনৰ ৰুল উঠিছে পৰৱৰ্তী খবৰটো হৈছে এছআৰৰ বাবেই এজনো খিলঞ্জীয়া লোকৰ নাম কৰ্তন হ'ব নোৱাৰিব ভুৱা অভিযোগকাৰীসকলক চিনাক্তকৰণ কৰি কঠোৰতম শাস্তি দিব লাগে এই চৰকাৰখনে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হাৰাশাস্তি কৰিছে এছআৰ গইনালৈ বিজেপি চৰকাৰে ভয়ংকৰ কাণ্ড কৰাৰ পৰিকল্পনা কৰিছে এছআৰৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া কেইবাটাও জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰটো হৈছে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো অকল টিভিত কথা কলে নহব তৰ্কত আহক এজন সাংবিধানিক পদত থকা ব্যক্তিয়ে কেনেকৈ মিয়াক কষ্ট দিয়াৰ কথা ক'ব পাৰে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ বডি তেন্তে ভোট কাটিবলৈ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ চ্যালেঞ্জ দি পুনৰ খৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ৰাহুল গান্ধীৰ বডি ডাবুল হিমন্ত বিশ্ব শৰ্মাই উদগাব পাৰিলে নেকি অসমৰ মানুহক আভুৱা ভাৰিবলৈ বিচাৰিছে নেকি পাকিস্তানৰ সৈতে গৌৰৱ গগৈ লিংক আছে যদি গৃহমন্ত্ৰী অমিত শাহে কি কৰি আছে গৌৰৱ গগৈ কোনো বাংকাৰত সোমাই থকা নাই তেখেতে খোলাকৈ মিটিং কৰি আছে এই মন্তব্য কৰিছে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে পৰৱৰ্তী খবৰটো হৈছে আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো ভোটাৰ তালিকাৰ পৰা অবৈধ সন্দেহযুক্ত নাগৰিকৰ নাম কৰ্তনৰ সিদ্ধান্তক আদৰণি জাতীয় সংগ্ৰামী সেনা অসমৰ আন এটা খবৰ হৈছে এছআৰ গৰিনালৈ অসমৰ সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰাই বিজেপি চৰকাৰৰ মূল উদ্দেশ্য সংবিধানৰ শপত খাই অসাংবিধানিক কাম কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী যদি সৎ সাহস আছে তেওঁ মিয়াৰ সংখ্যা দিয়ক এইদৰে মন্তব্য এইদৰে হুংকাৰ দিছে সিপিআইএমে পৰৱৰ্তী হৈছে ডুমডুমাৰ বিশাকপি চাহ বাগিচাৰ কলঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা বাগিচাৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকক পিএফৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে এইদৰে উত্তাল প্ৰতিবাদ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে আন এটা খবৰ হৈছে অজিত পাৱাৰৰ মৃত্যু মোৰ বাবে ৰহস্যময় উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই দুৰ্ঘটনাৰ তদন্ত হোক দেশৰ ৰাজনৈতিক নেতাৰ নিৰাপত্তা বিঘ্নিত হৈছে অজিত পাৱাৰে বিজেপিৰ সংগ এৰিব খুজিছিল বুলি বাতৰি প্ৰকাশ পাইছিল এনে সময়তে এই দুৰ্ঘটনা চিন্তনীয় বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে
পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈক বিয়াৰ প্ৰস্তাৱ দিছে আজমলে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, গৌৰৱ গগৈক পুনৰ বিয়াৰ প্ৰস্তাৱ দিছে বদৰুদ্দিন আজমলে। এটা ব্ৰেকিং নিউজ, গৌৰৱ গগৈৰ সৈতে মই বিয়া কৰাবলৈ সাজু। পূৰ্বৰ 3 তালাক ঘূৰাই ললে বদৰুদ্দিন আজমলে। আজমল হাউচত ৰৈ থাকিম বুলি গৌৰৱ গগৈলৈ প্ৰস্তাৱ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, তৰুণ গগৈয়ে মোৰ আজমল হাউচলৈ আহিছিল, গৌৰৱ আহক। গৌৰৱ গগৈয়ে তালাক দিলেও ইছলামত তালাক ফিৰাই লোৱাৰ ব্যৱস্থা আছে। গৌৰৱ গগৈয়ে ভাল নামাজীৰ সৈতে ইছলাম শিকিলোক। মই তেখেতলৈ আজমল হাউচত আজিও অপেক্ষাৰে ৰৈ আছো। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে হুৰাহুৰে দাম কমিব বিলাসী বাহন আৰু বিলাসী খুৰাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, বিশ্বৰ সৰ্ববৃহৎ বাণিজ্যিক চুক্তি সম্পন্ন কৰিলে ভাৰতে। হুৰাহুৰে কমিব বিলাসী অডি, বিলাসী মাৰ্চিডিজ, ফাৰাৰী বাহনৰ দাম। হুৰাহুৰে কমিব এই বিলাসী বাহনবোৰৰ দাম কমিব বিলাসী খুৰা, বিলাসী বিয়াৰৰ। ডাঙৰ খবৰ, বিশেষ বাণিজ্যিক চুক্তিয়ে লাভান্বিত কৰিব কোটি কোটি জনতাক। গুৰুত্বপূৰ্ণ খবৰ, ইউৰোপীয়ান সংঘৰ সৈতে ভাৰতৰ ঐতিহাসিক বাণিজ্য চুক্তি। ইউৰোপীয়ান সংঘৰ সৈতে ভাৰতৰ ঐতিহাসিক বাণিজ্যিক চুক্তি অৱশেষত সম্পূৰ্ণ হ'ল মাদাৰ অফ অল ডিল। ইউৰোপৰ 27খন দেশৰ সৈতে ভাৰতে কৰিব বিনামূলীয়া বাণিজ্য। 2024-25 বৰ্ষত ইউৰোপৰ সৈতে বাণিজ্য হৈছিল $135 বিলিয়ন। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, বাণিজ্য চুক্তিৰ পাছতে 2026-ত 200 বিলিয়ন অধিক বাণিজ্য হ'ব। ইউৰোপীয়ান সংঘৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেনে স্বাক্ষৰ কৰিলে চুক্তিত। এতিয়াৰ পৰা সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব বিদেশী বিলাসী বাহন। মূল্য হ্ৰাস হ'ব ইউৰোপৰ পৰা আমদানিকৃত অভিজাত বিলাসী খুৰা। বিশ্বৰ সৰ্ববৃহৎ বাণিজ্যিক চুক্তি সম্পন্ন কৰিলে ভাৰতে। আন এটা খবৰ হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ কোনো জিলা, কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। সকলোতে এতিয়া কেৱল মাত্ৰ বাংলাদেশী মিয়াৰ আগ্ৰাসন চলিছে। বিদেশীৰ বিৰুদ্ধে বিজেপি কৰ্মকৰ্তাই এছআৰ ফৰ্ম 7 দাখিল কৰাটো এটা জাতীয় দায়িত্ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, এছআৰৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে আমছু। সংখ্যালঘুৰ হৈ চৰকাৰক এইদৰে সকিয়নি। এটা বিগ ব্ৰেকিং, সমগ্ৰ এছআৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমছুৱে। তাৰিখ উকলি যোৱাৰ পাছতো দাখিল হৈ আছে আবেদন। এটা গুৰুত্বপূৰ্ণ খবৰ, ইয়াক কেনেকৈ সম্ভৱ হৈ আছে? শ শ লোকৰ অজ্ঞাতে দাখিল কৰা হৈছে ফৰ্ম 7। মোবাইলে আহিছে মেছেজ। তেজপুৰৰ কোৰ্ট চাৰিআলিত উত্তাল প্ৰতিবাদ আমছুৰ। গুৰুত্বপূৰ্ণ খবৰ, আমছুৰ সভাপতি ইমতিয়াজ হুছেইনৰ নেতৃত্বত প্ৰতিবাদ। ধৰ্মীয় সংখ্যালঘুক এছআৰৰ নামত কৰা হাৰাশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে। সমগ্ৰ এছআৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমছুৱে। তাৰিখ উকলি যোৱাৰ পাছতো দাখিল হৈ আছে আবেদন। সমগ্ৰ এছআৰ প্ৰক্ৰিয়াৰ তদন্তৰ দাবী জনাইছে আমছুৱে। ইফালে এছআৰৰ পুনৰীক্ষণৰ বাবে হাজাৰ হাজাৰ লোকৰ ভিৰ, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাগিছে হুলস্থুল। এছআৰক লৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হুলস্থুল, চৌদিশে ভিৰ কৰিছে। এছআৰৰ পুনৰীক্ষণৰ বাবে উপস্থিত হৈছে লোকসকল। এটা গুৰুত্বপূৰ্ণ খবৰ, হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। পুৱাৰে পৰা কাৰ্যালয়ত ভিৰ কৰিছে হাজাৰ হাজাৰ ৰাইজে। চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হুলস্থুলীয়া পৰিৱেশ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এছআৰ পুনৰীক্ষণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। এছআৰক লৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এইদৰে হুলস্থুলীয়া পৰিৱেশ। আগবঢ়াইছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? 8 ফেব্ৰুৱাৰীৰ পুৱা 10:30 বজাত সাজু থাকিব। ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। এটা বিগ ব্ৰেকিং মুহূৰ্তত, গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ?
8 ফেব্ৰুৱাৰী পুৱা 10:30 বজাত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। এটা ব্ৰেকিং নিউজ, SITৰ ৰিপৰ্ট নিজে ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 8 ফেব্ৰুৱাৰীৰ 10:30 বজাত সম্বোধন কৰিব সংবাদমেল। SITৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল। সংবাদমেললৈ আমন্ত্ৰণ দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক। আলী টৌকি শ্বেইখ, গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য হ'ব ৰাজহুৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ল'ৰা ইমান তললৈ কেনেকৈ যাব পাৰে? SITৰ ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে নিশা আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এবাৰ ভাঙি দিয়া হৈছে আৰক্ষীৰ বাহন। নিশা আৰক্ষীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে এই মুহূৰ্তত। এটা বিগ নিউজ, আৰক্ষীক দলবদ্ধ আক্ৰমণ, ভাঙি দিয়া হৈছে বাহন। বঙাইগাঁৱৰ বিদ্যাপুৰত সংঘটিত হৈছে এই ঘটনা। জনতাই আটক কৰি ৰখা ব্যক্তিক উদ্ধাৰ কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছে। বিদ্যাপুৰ আৰক্ষীৰ গাড়ী চালক আজিবুল আহমেদক মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত জাহাংগীৰৰ নামৰ এজনক আটক কৰা হৈছে। আক্ৰমণৰ ঘটনাত আহত এজন পুৰুষসহ দুগৰাকী মহিলা। নিশা আৰক্ষীৰ ওপৰতে ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে নিশা 9 বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে পুৱা ডিব্ৰুগড়ৰ বিধানসভা ভৱনৰ চৌহদত আধাৰশিলা স্থাপন হ'ব। অমিত শ্বাহে উদ্বোধন কৰিব নৱনিৰ্মিত খনিকৰ ষ্টেডিয়াম। জলসম্পদ বিভাগৰ এটা প্ৰকল্প মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। 10ম মিচিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে থাকিব গৃহমন্ত্ৰীগৰাকী। বিয়লি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব অমিত শ্বাহ। বিয়লি 4 বজাত বাজপেয়ী ভৱনলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আদালতত থিয় কৰাব বদৰুদ্দিন আজমলে। মিয়াৰ ভোট কৰ্তনক লৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ। মিয়াৰ ভোট কৰ্তনক লৈ আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ মিয়াৰ কাষত থিয় দিয়াৰ চেলেঞ্জ বদৰুদ্দিন আজমলৰ। গুৰুত্বপূৰ্ণ খবৰ, সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ দিব আজমলে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে, এই হুংকাৰ আজমলৰ। মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীক হুংকাৰ বদৰুদ্দিন আজমলৰ। মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু মিয়া মুছলমানে মুখ্যমন্ত্ৰীৰ হৃদায়তৰ বাবে দোৱা কৰিব। 100 বছৰৰো অধিক কাল অসমত বাস কৰি আহিছে মিয়াই। মিয়া যদি বাংলাদেশ যাব লাগে মুখ্যমন্ত্ৰী থাইলেণ্ড বা চীনলৈ যাওক, এই হুংকাৰ বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলা প্ৰীতিৰ বিয়পোৱাহে। মিয়া যদি বাংলাদেশ যাব লাগে মুখ্যমন্ত্ৰী থাইলেণ্ড চীনলৈ যাওক, এই হুংকাৰ দিছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ মিয়া বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যাব আজমল। আন এটা খবৰ হৈছে উজনিৰ পৰা নামনিলৈ আহিছে কংগ্ৰেছৰ চুনামি। কংগ্ৰেছৰ নেতৃত্বত হ'ব পৰৱৰ্তী চৰকাৰ, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ পলিটিকেল আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ভয়াতুৰ মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৃহ বিভাগৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ সাহসত ৰাজনীতি কৰি আছে আৰু সেইবাবেই ক্ষমতাহীন হৈ পৰে বুলি হিমন্ত বিশ্ব শৰ্মা সদায় শংকিত হৈ থাকে। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা বিজেপিত নাথাকিব। বঙাইগাঁৱৰ অভয়াপুৰী মাণ্ডলিক অভিৱৰ্তন আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া কাম কাজত চোকা ভাষাৰে সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে তেওঁ কেৱল নিজৰ স্বাৰ্থৰ বাবে ক্ষমতাৰ ৰাজনীতি কৰে। অভয়াপুৰীত আজি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত
এই মাণ্ডলিক অভিৱৰ্তনখনত নিখিল ভাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক বন্ধু তিৰ্কি, সম্পাদক পৃথ্বীৰাজ সাথে, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ আব্দুল খালেক আৰু কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। নিজৰ উদাত্ত ভাষণত প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে আজিৰ সভাৰ পৰা এটাই বাৰ্তা যাব লাগে, সেই বাৰ্তাটো হৈছে কংগ্ৰেছৰ নেতৃত্বত অসমত পৰৱৰ্তী চৰকাৰ গঠন হ'ব। সভাৰ পৰা গৈ সকলোৱে এটাই কথা ক'ব লাগে যে কংগ্ৰেছ চৰকাৰ আহি আছে। হাওৰাঘাটৰ মৰাণ, বিহপুৰীয়া, ৰঙিয়ালৈ আমি গৈছোঁ, য'ত শ শ মানুহ গোট খালে। পাহাৰ অসম, নামনি অসমত যদি এনেদৰে মানুহ গোট খাইছে তেন্তে জানিব, তেন্তে গম পাব আমাৰ চৰকাৰ অহাটো নিশ্চিত। এই শক্তি দেখি বিজেপি ভয় খাব। এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। তেওঁ কয় যে লোকসভা নিৰ্বাচনত গোটেই কেবিনেট মুখ্যমন্ত্ৰী যোৰহাটলৈ বাৰম্বাৰ আহিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছে, এইদৰে মন্তব্য কৰিছে। 3 লাখ ভোটৰ ব্যৱধানত জিকিব বুলি ক'লে, কিন্তু অসমৰ ৰাইজে স্বাভিমান আৱেগ দেখুৱাই আমাক জয়ী কৰি আনিলে। যোৰহাটৰ পিছতে ডিব্ৰুগড়, কাজিৰঙা, কাৰ্বি আংলং কৈছে। লখিমপুৰতো কংগ্ৰেছৰ ফলাফল ভাল হ'ব। গগৈয়ে কয় যে উজনি অসমৰ পৰা কংগ্ৰেছৰ চুনামি আহিব, তেতিয়া নামনি অসমক পাৰ কৰি লৈ যাব। এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। আজি হিমন্ত বিশ্ব শৰ্মাই নিজকে কেনেকৈ সুৰক্ষা দিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। গুৱাহাটীত ৰাহুল গান্ধী ডাঙৰীয়া আহি কৈ থৈছে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ, পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব, তেতিয়া হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব বুলি এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে।